প্ৰথম কুৱেশ্যনটোত দিয়া আছে নিম্নলিখিত কোনখন এখন অসমীয়া উপন্যাস নহয় সুধিছে। অপশ্যন দি আছে অপশ্যন এ আধা লেখা দস্তাবেজ, অপশ্যন বি দেওলাংখুই, অপশ্যন চি শেষ পৃষ্ঠা আৰু অপশ্যন ডি দিয়া আছে অন্তৰীপ। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অপশ্যন এটো শুদ্ধ হ'ব, আধা লেখা দস্তাবেজ। আমি যদি এই অপশ্যন কেইটাৰ ওপৰত যদি চমুকৈ অলপ চাবলৈ যাওঁ, দেওলাংখুই হৈছে এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসখন লিখিছিল ৰীতা চৌধুৰীয়ে সম্পূৰ্ণ অসমীয়া ভাষাত। অসমৰ ইতিহাস, সংস্কৃতি আৰু সমাজ জীৱনৰ বিভিন্ন দিশ এই উপন্যাসখনত সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছে। নেক্সট যদি আমি শেষ পৃষ্ঠাৰ ওপৰত যদি চাবলৈ যাওঁ, শেষ পৃষ্ঠা হৈছে আধুনিক অসমীয়া সাহিত্যৰ এখন অন্যতম উল্লেখযোগ্য উপন্যাস। এইখন লিখিছিল নিৰুপমা বৰগোহাঁই। সমাজ আৰু নাৰী জীৱনৰ বিভিন্ন দিশ বাস্তৱধৰ্মীভাৱে ইয়াত উপস্থাপন কৰা হৈছে। নেক্সট অপশ্যন অন্তৰীপৰ ওপৰত যদি আমি চাবলৈ যাওঁ, আধুনিক অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস আৰু এই অন্তৰীপ উপন্যাসখন লিখিছিল লেখক হৰেকৃষ্ণ ডেকা আৰু এইখন সম্পূৰ্ণ অসমীয়া ভাষাত লিখা হৈছিল। মানৱ জীৱন, সমাজ আৰু মানসিক জগতৰ বিভিন্ন দিশ এই গ্ৰন্থত ফুটাই তোলা হৈছিল। নেক্সট যদি আমি আধা লেখা দস্তাবেজ এইখনৰ ওপৰত যদি আমি চমুকৈ চাবলৈ যাওঁ, এইখন অসমীয়া ভাষাত লিখা নহয়, এইখন সম্পূৰ্ণ হিন্দী ভাষাত লিখা, সেয়েহে এইখন অসমীয়া উপন্যাস নহয়। গতিকে কুৱেশ্যনটোত সোধাৰ ভিতৰত অপশ্যন এটো অৰ্থাৎ আধা লেখা দস্তাবেজ হৈছে কাৰেক্ট এনচাৰ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পনচৰ অফ হকী টিম অফ ইণ্ডিয়া। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক সুধিছে। ইয়াৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, উৰিষ্যা। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু অফ দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ। তলত দিয়াৰ ভিতৰত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় সুধিছে। অপশ্যন দি আছে লিয়েণ্ডাৰ পেজ, অপশ্যন বি বিজয় অমৃত ৰাজ, অপশ্যন চি মহেশ ভূপতি আৰু অপশ্যন ডি পুলেলা গোপীচান্দ। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অপশ্যন ডিটো কাৰেক্ট হ'ব, পুলেলা গোপীচন্দ লন টেনিছ খেলুৱৈ নহয়। আমি যদি চমুকৈ ইয়াত দিয়া অপশ্যনকেইটাৰ ওপৰত যদি আলোচনা কৰিবলৈ যাওঁ, লিয়েণ্ডাৰ পেজৰ ওপৰত, লিয়েণ্ডাৰ পেজৰ জন্ম হৈছিল 1973 চনৰ 17 জুন তাৰিখে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ডাবলছ টেনিছ খেলুৱৈ আছিল তেওঁ। 1994 চনৰ অলিম্পিকত ব্ৰঞ্জ পদক তেওঁ লাভ কৰিছিল আৰু টেনিছ ইতিহাসৰ অন্যতম সফল ডাবলছ খেলুৱৈ হিচাপে তেওঁ পৰিচিত। তেওঁৰ যদি কেইটামান আমি উল্লেখযোগ্য কৃতিত্ব যদি চাবলৈ যাওঁ, 1996 চনত তেওঁ অলিম্পিক ব্ৰঞ্জ পদক লাভ কৰিছিল আৰু তেওঁ 18টা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছিল। নেক্সট যদি আমি অপশ্যন মহেশ ভূপতিৰ ওপৰত যদি চাবলৈ যাওঁ, মহেশ ভূপতিৰ জন্ম হৈছিল 1974 চনৰ 7 জুন তাৰিখে। তেওঁ ভাৰতৰ কিংবদন্তি ডাবলছ খেলুৱৈ আছিল। 1997 চনত ফ্ৰেঞ্চ অপেন মিক্সড ডাবলছ জয় কৰি গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম তেওঁ ভাৰতীয় আছিল। লিয়েণ্ডাৰ পেজৰ সৈতে ভাৰতৰ আটাইতকৈ সফল ডাবলছ যুক্তি তেওঁ গঠন কৰিছিল। আমি যদি মহেশ ভূপতিৰ কেইটামান উল্লেখযোগ্য কৃতিত্বৰ ওপৰত চাবলৈ যাওঁ, মহেশ ভূপতি প্ৰথম ভাৰতীয় গ্ৰেণ্ড শ্লেম বিজয়ী আছিল। তেওঁ 12টা গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰিছিল আৰু তেওঁ বিশ্বৰ 1 নম্বৰ ডাবলছ খেলুৱৈ আছিল। নেক্সট অপশ্যন আমি বিজয় অমৃত ৰাজৰ ওপৰত যদি চমুকৈ চাবলৈ যাওঁ, বিজয় অমৃত ৰাজৰ জন্ম হৈছিল 1953 চনৰ 14 ডিচেম্বৰ তাৰিখে। তেওঁ আছিল বিশেষকৈ ভাৰতীয় টেনিছৰ পথ প্ৰদৰ্শক। 1970 আৰু 1980 দশকত বিশ্ব মঞ্চত ভাৰতীয় টেনিছক তেওঁ পৰিচিত কৰি তুলিছিল।
আমি যদি বিজয় অমিত ৰাজৰ উল্লেখযোগ্য যদি কৃতিত্বৰ ওপৰত চাবলৈ যাওঁ তেওঁ ভাৰতীয় টেনিছৰ অগ্ৰদূত আছিল ৱেম্বলিডন কোৱাৰ্টাৰ ফাইনেলিষ্টো আছিল তেওঁ নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্টেট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য সুধিছে ইয়াৰ ভিতৰত অপশ্যন এটো কাৰেক্ট হ'ব হাৱাই ইজ দ্য কাৰেক্ট এনচাৰ হাৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য আছিল আমি যদি ইয়াত দিয়া অপশ্যন বিটোৰ ওপৰত যদি চমুকৈ আলোচনা কৰিবলৈ লওঁ ফিজি হৈছে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মেলানেছিয়াত অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ ৰাজনৈতিক ফালৰ পৰা যদি আমি চাবলৈ যাওঁ ফিজি হৈছে এখন সম্পূৰ্ণ সাৰ্বভৌম দেশ আৰু স্বাধীনতা ফালৰ পৰা যদি আমি চাবলৈ যাওঁ 1970 চনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা ফিজিয়ে পূৰ্ণ স্বাধীনতা লাভ কৰে আমি নেক্সট অপশ্যন পাপুৱা নিউ গুনিয়াৰ ওপৰত যদি চাবলৈ যাওঁ পাপুৱা নিউ গুনিয়া দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউ গিনি দ্বীপৰ পূব অংশলৈ এই বৃহৎ সাৰ্বভৌম দেশখন গঠিত হৈছে ভৌগোলিক বিশেষত্বৰ ওপৰত যদি আমি চাবলৈ যাওঁ ই মেলানেছিয়া অঞ্চলৰ অন্যতম বৃহৎ দেশ স্বাধীনতাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ 1975 চনত অষ্ট্ৰেলিয়াৰ শাসনৰ পৰা মুক্ত হৈ পাপুৱা নিউ গিনিয়া পূৰ্ণ স্বাধীনতা লাভ কৰে নেক্সট অপশ্যন চলোমন আইলেণ্ডৰ ওপৰত যদি আমি চাবলৈ যাওঁ মেলানেছিয়াত অৱস্থিত চলোমন দ্বীপপুঞ্জ ছখন প্ৰধান দ্বীপ আৰু 900তকৈও অধিক সৰু সৰু দ্বীপেৰে গঠিত এখন স্বাধীন ৰাষ্ট্ৰ 1978 চনত যুক্তৰাজ্যৰ পৰা এই দ্বীপপুঞ্জই স্বাধীনতা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোত দিয়া আছে হু অৰ হোৱাট ইজ ডোৰেমন কি সুধিছে অপশ্যন দিয়া আছে এ ৰিভাৰ ইন ব্ৰাজিল অপশ্যন বি এ হলিউড এক্টৰ অপশ্যন চি এ টাইপ অফ এয়াৰক্ৰাফ্ট আৰু অপশ্যন ডি এ কাৰ্টুন কেৰেক্টাৰ ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অপশ্যন ডিটো শুদ্ধ হ'ব এটা কাৰ্টুন চৰিত্ৰ নেক্সট কুৱেশ্যন সুধিছে নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে জ্ঞানপীঠ বঁটা ইয়াৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব নীলমণি ফুকন আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ মেজৰ ধ্যানচান্দ সৈতে জড়িত খেলৰ নামটো চিনাক্ত কৰিবলৈ দিছে অপশ্যন দিয়া আছে ফুটবল অপশ্যন বি দিয়া আছে মল্লযুদ্ধ অপশ্যন চি দিয়া আছে মুষ্টিযুদ্ধ আৰু অপশ্যন ডি দিয়া আছে হকী ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো হকী ইজ দ্য কাৰেক্ট এনচাৰ আমি যদি চমুকৈ মেজৰ ধ্যানচান্দৰ ওপৰত যদি চাবলৈ যাওঁ তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হকী খেলুৱৈ হিচাপে গণ্য কৰা হয় তেওঁৰ অসাধাৰণ গ'ল স্ক'ৰ কৰাৰ বাবে তেওঁক যাদুকৰ বুলিও জনা গৈছিল এইটো ভেৰি ইম্পৰ্টেণ্ট যাদুকৰ আমি যদি তেওঁ অলিম্পিকৰ যদি গৌৰৱৰ ওপৰত যদি চাবলৈ যাওঁ তেওঁ অসাধাৰণ নেতৃত্বত ভাৰতে হকীত 3বাৰকৈ অলিম্পিক সোণৰ পদক বুটলি আনিছিল আৰু তেওঁৰ বিজয়ৰ যদি বৰ্ষসমূহ চাওঁ 1928 চন 1932 আৰু 1936 চন তেওঁ বিশেষকৈ মিলিটাৰী ছাৰ্ভিচৰ লগতো জড়িত আছিল তেওঁ দেশৰ প্ৰতি থকা কৰ্তব্য নিষ্ঠাৰে পালন কৰিছিল তেওঁ ভাৰতীয় সেনাবাহিনীত মেজৰ হিচাপে কৰ্মৰত আছিল নেক্সট কুৱেশ্যনত দিয়া আছে জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো ৰহা নগাঁৱৰ ৰহা আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ বৰ্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত হৈ আছে সুধিছে অপশ্যন ডি আছে প্ৰত্যক্ষ গণতন্ত্ৰ অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অপশ্যন চি সামাজিক গণতন্ত্ৰ আৰু অপশ্যন ডি অধিনায়কবাদী গণতন্ত্ৰ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ
নেক্সট কুৱেশ্যনত সুধিছে হু হেজ ওন দ্য হাইষ্ট নাম্বাৰ অফ গ'ল্ড মেডেল ইন দ্য অলিম্পিক গেমছ কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে সুধিছে আমি যদি চাবলৈ যাওঁ ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B2 মাইকেল ফেলপছ মাইকেল ফেলপছে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে আমি যদি চমুকৈ ইয়াৰ ওপৰত যদি অলপ আলোচনা কৰিবলৈ যাওঁ মাইকেল ফেলপছক সাঁতোৰ জগতৰ মহাতৰকা হিচাপেও জনা যায় তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু তেওঁ বিশেষকৈ ছুইমিঙৰ লগত জড়িত পৃথিৱীৰ সৰ্বকালৰ আটাইতকৈ সফল অলিম্পিয়ান বুলি তেওঁক জনা যায় তেওঁৰ যদি অলিম্পিক লিগেচিৰ ওপৰত যদি অলপমান যদি চোৱা হয় তেওঁ 5খন অলিম্পিকত অংশগ্ৰহণ কৰিছিল চনকেইটা হৈছে 2000 চন 2004 চন 2008 চন 2012 আৰু 2016 চন তেওঁৰ মুঠ পদক সংখ্যা আছিলে 28টা তেওঁ অলিম্পিক পদক লাভ কৰিছিল আৰু সোণৰ পদকৰ ওপৰত যদি চাবলৈ যোৱা হয় তেওঁ 23টা সোণৰ পদক লাভ কৰিছিল অলিম্পিক ইতিহাসত তেওঁৱে সৰ্বাধিক পদক লাভ কৰিছিল গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ